মানে পঞ্চায়ত নিৰ্বাচনটোত আমি ইম্পৰ্টেঞ্চটো অলপ কম দি আছোঁ। এইকাৰণে নহয় যে পঞ্চায়ত নিৰ্বাচনটোত আমি গোটেইবিলাকত খেলিবলৈ ইচ্ছা কৰা নাই। এইকাৰণেহে যে পঞ্চায়ত নিৰ্বাচনটোত আচলতে বিজেপি আৰু অসম গণ পৰিষদ একলগ হৈ গ'ল। আমি বিৰোধী পক্ষবিলাক বেলেগ বেলেগ হৈ আছোঁ। যদি এনেকৈ বেলেগ বেলেগ হৈ থাকোঁ তেতিয়াহ'লে কি হ'ব, নিশ্চিতভাৱে আমাৰ ৰুলিং পাৰ্টিবিলাকৰ মানে বেছি লাভ হয়। গতিকে ৰুলিং পাৰ্টিয়ে বেছি লাভ নহ'বৰ কাৰণে আমি ৰাইজৰ দলে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি বেছি চিটত নেখেলোঁ, কম চিটত খেলিম। আৰু বাকী চিটবিলাকত আমাৰ বিৰোধী ঐক্যমঞ্চৰ বাকী দলবিলাকক, অসম জাতীয় পৰিষদেই হওক বা CPM-এ হওক বা কংগ্ৰেছ দলেই হওক, তেওঁলোকক আমি সমৰ্থন দিম। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছ দলে এতিয়ালৈকে মানে আমাৰ পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচন খেলিবৰ কাৰণে আৰু একেলগে নিৰ্বাচন খেলি বিজেপিক হৰুৱাবৰ কাৰণে যি ধৰণৰ ষ্ট্ৰেটেজি কৰিব লাগিছিলে সেই ষ্ট্ৰেটেজি এতিয়ালৈকে কৰা নাই। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচনত আমি বিৰোধী ঐক্যমঞ্চই একেলগে খেলিলোহেঁতেন, তেতিয়াহ'লে 2026টো আমাৰ টাৰ্গেট। আমি ৰাইজৰ দলে মূলতঃ টাৰ্গেট কৰি আছোঁ 2026টো, যাতে 2026ত আমি ফ্ৰেছ কেণ্ডিডেট, প্ৰথম ভোটটো যাতে অসমৰ মানুহে আমাৰ ৰাইজৰ দলক দিব পাৰে, তাৰ কাৰণে টাৰ্গেট লৈ আছোঁ। কিন্তু 2026ত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব। আৰু ঐক্যবদ্ধ হোৱাৰ কাৰণে আটাইতকৈ ডাঙৰ সুযোগটো আহিছিলে আমাৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনটোত একলগ হৈ যোৱা হ'লে গ্ৰাছৰুটলৈকে, তৃণমূল পৰ্যায়লৈকে আমাৰ একতাটো বৃদ্ধি পালে। কংগ্ৰেছে এতিয়ালৈকে কথাখিনি ভবা নাই। তেওঁলোকৰ এটা প্ৰব্লেম আছে। এজন লিডাৰ ভাবিলে আন এজনে নাভাবে, আনজনে ভাবিলে সিজনে বিৰোধিতা কৰে। এইটো এটা প্ৰব্লেম চলি আছে। BTR নিৰ্বাচনটো মানে মই BTR সম্পৰ্কে আটাইতকৈ বেছি শংকিত হৈ থাকোঁ এইকাৰণে যে BTRত যদি কেনেবাকৈ বিজেপি সোমাবলৈ হয়, আকৌ পুৰণি দিনবিলাক সিহঁতি ঘূৰাই আনিব। জাত ধৰ্মৰ মাজত কাজিয়া সংঘাত লগাই শেষ কৰি পেলাব। এতিয়া BTRত যি ধৰণৰ এটা শান্তিৰ পৰিৱেশ আহিছে, মানুহে মানুহৰ লগত আকৌ সহৃদয়তাৰে সম্পৰ্ক কৰিবলৈ লৈছে, এই সহৃদয়তাৰ সম্পৰ্ক তেতিয়া গ্ৰাহক হ'ব যেতিয়া BTR অঞ্চলত বড়ো মানুহৰ যিবিলাক ৰাজনৈতিক দল তেওঁলোক শক্তিশালী হ'ব। এতিয়া বিজেপিয়ে চেষ্টা কৰি আছে যে নহয়, তাত বড়ো সংগঠনবিলাকক শক্তিটো কমাই দিব, বড়ো সংগঠনৰ শক্তি কমাই তেওঁলোকে বিজেপিৰ শক্তি বঢ়াব। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে বড়ো ৰাজনৈতিক দলবিলাকৰ শক্তি কমাই তেওঁলোকে বড়ো ৰাজনৈতিক দলবিলাকক ভাঙি চিঙি পেলাব খুজিছে। সেইটো যিটো কৰা কেতিয়াও উচিত নহয়। আনকি মোৰ এইটো বেয়াও লাগে যে প্ৰমোদ বড়োৰ নিচিনা যি আপচুৰ নেতা আছিলে, ইমান দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰা ওলাই আহিছিলে, তেওঁ আজিকালি দিল্লী আৰু দিছপুৰৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে। BTR চুক্তিখন একেবাৰে কাৰ্যকৰী কৰা নাই।